অসম চৰকাৰৰ জ্যোতি ভাৰতীৰ সহযোগত বিষ্ণুজ্যোতি কলা সাধনা কেন্দ্ৰ পাঁচনৈৰ উদ্যোগত অনুষ্ঠিত হোৱা ২৫ দিনীয়া নাট কৰ্মশালাৰ অন্তত প্ৰশিক্ষাৰ্থী শিশু কিশোৰ কিশোৰীয়ে মঞ্চস্থ কৰিলে এখন মননশীল নাটক পিমু। নাট্যকাৰ চাৰুকমল হাজৰিকাৰ পিমু শীৰ্ষক নাটখনি পৰিচালনা কৰে ঢেকিয়াজুলিৰ সাংবাদিক নাট্যকাৰ পৰিচালক অভিনেতা ভাস্কৰ ডেকাই। দুকুৰি ন শিকাৰু শিশু কিশোৰ কিশোৰীক যোৱা ২৫টা দিন অভিনয়ৰ প্ৰশিক্ষণ প্ৰদান কৰা মুখ্য প্ৰশিক্ষক ভাস্কৰ ডেকাৰ পৰিচালনাত মঞ্চস্থ হোৱা পিমু নাটকখন উপভোগ কৰিবলৈ দৰ্শকে ভিৰ কৰা পৰিলক্ষিত হয়। গীত নৃত্য অভিনয়ে মোহিত কৰিলে উপস্থিত দৰ্শক ৰাইজক। শিশুসকলৰ বলিষ্ঠ অভিনয় সংগীত পোহৰৰ মায়াজালে পিমু নাটকখন সফল হোৱাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছে বুলি ক'ব পাৰি। মাজবাটৰ পৰা যতীন নাথৰ ৰিপৰ্ট, নৰ্থ ইষ্ট লাইভ টুডে। কৈ পিছপৰা অঞ্চলত আমি চেষ্টা কৰিছোঁ বিষ্ণুজ্যোতি কলা সাধনা কেন্দ্ৰৰ উদ্যোগত আৰু জ্যোতি ভাৰতী পকী অসম চৰকাৰৰ সঞ্চালকালয়ৰ অধীনস্থ তেওঁলোকৰ সহযোগত আমি এখন ২৫ দিনীয়া নাট কৰ্মশালা পাতিছিলোঁ। আজি অন্তিম দিন। আমি এখন নাট শিশুধৰ্মী নাট পিমু নামৰ পিমু শীৰ্ষক এই নাটখন আমি মঞ্চস্থ কৰা হৈছিলে। দৰ্শকৰ বিপুল সঁহাৰি, খুব ভাল লাগিছে। আৰু এইদৰে আমি এই অঞ্চলত আমি সাংস্কৃতিক এক বতাহ বিয়পাবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। মুঠ আমাৰ ৪৮গৰাকী প্ৰশিক্ষাৰ্থী আছে আৰু চাৰুকমল হাজৰিকাদেৱৰ নাট পিমু আৰু ভাস্কৰ ডেকাৰ পৰিচালনাৰ নিখুঁত পৰিচালনাৰ এই নাটখন আজি মঞ্চস্থ কৰা হৈছে। প্ৰায় ১০০০তকৈ অধিক মানুহে এই নাট উপভোগ কৰিব আহিছে। আমি খুব উৎসাহী। অনাগত দিনত আমাৰ বিষ্ণুজ্যোতি কলা সাধনা কেন্দ্ৰই আমি এইদৰে ৰাইজৰ কাৰণে এটা সাংস্কৃতিক বাতাবৰণ আমি আনিবৰ কাৰণে আমি চেষ্টা কৰি যাম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ।